নমস্কাৰ প্ৰিয় দৰ্শক বিপ্লৱ ফেমিলি ফিক্স চেনেলটিত পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকক আটাইকে শুভেচ্ছা জনাইছোঁ। আপোনালোকে নিজৰ নিজৰ লাইফত হেপী আছে, ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি এই বিশেষ ভিডিঅ'টোত জানিম 2026 বছৰৰ আৰম্ভণিতে হ'বলৈ গৈ আছে ডাঙৰ মহাজাগতিক সূৰ্যগ্ৰহণ। 2026 চনত বিৰল মহাজাগত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ তালিকা। 2026 চনত 4টা গ্ৰহণ আছে। গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কি ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগে, 4টা গ্ৰহণৰ শুদ্ধ সময়সূচী জানিম। ভাৰত আৰু বাংলাদেশৰ পঞ্জিকা অনুসৰি সঠিক সময়, স্থান, প্ৰভাৱ, এই 4টা গ্ৰহণ কেতিয়া কোন মাহত হ'বলৈ গৈ আছে সকলো সোমাই আছে। কেৱল অলপমান সময় উলিয়াই 2 মিনিট এটা সময় উলিয়াই এই ভিডিঅ'টো উপভোগ কৰক, তেনেহ'লে জানিবলৈ পাৰিব। প্ৰিয় দৰ্শক, আমি বহুতো কষ্ট কৰি ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হয়, সেয়েহে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, তেনেহ'লে আমাৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত জাগে আমাৰ। প্ৰিয় দৰ্শক, তেনেহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি নিশ্চয় কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন। 2026 বছৰৰ চাওঁতে এটা মাহ পাৰে হ'ল। 2026 চনৰ প্ৰথম মাহতে আপোনালোকে জানি লওক, সূৰ্যগ্ৰহণ 2টা থাকে, চন্দ্ৰগ্ৰহণ 2টা থাকে। টোটেল বছৰটোত 4টা গ্ৰহণ থাকে, 2টা সূৰ্য 2টা চন্দ্ৰ। ভাৰত আৰু বাংলাদেশত এই সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব কি নাই, সূতককাল মানিব লাগিব কি নাই, সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। জ্যোতিষশাস্ত্ৰত ৰাহু আৰু কেতু যেতিয়া চন্দ্ৰক আৱৰি ধৰে, তেতিয়াই চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ হৈ থাকে। গ্ৰহণ আৰম্ভণি হোৱাৰ পৰাই শেষ হোৱালৈকে বহুতেই গুৰুত্বপূৰ্ণ। 12টা ৰাশিৰ ওপৰতো বহুতো নিগেটিভ পজিটিভ প্ৰভাৱ পৰে। এনেকুৱা নিয়ম মানি চলিবও লাগে কিছুমানৰ ক্ষেত্ৰত। এই গ্ৰহণৰ সময়ছোৱাত যিকোনো শুভ কামৰ পৰা আমি দূৰত থাকোঁ, সৰুৰে পৰা জানি আহিছোঁ, বুজি আহিছোঁ। এইবছৰ 4টা গ্ৰহণ আছে। গৰ্ভৱতী মহিলাই কি সাৱধান হৈ থাকিব লাগিব, পঞ্জিকা অনুসৰি জানিম। এই গ্ৰহণৰ স্থান, সঠিক সময়সূচী, এই গ্ৰহণ ভাৰতত দেখা পোৱা যাবনে? পঞ্জিকাত পোৱা তথ্য অনুসৰি 2026 চনত ফেব্ৰুৱাৰী আৰু আগষ্ট মাহত 2টা সূৰ্যগ্ৰহণ হ'ব। 2026 চনত প্ৰথমটো সূৰ্যগ্ৰহণ 17 ফেব্ৰুৱাৰী, বাৰ হৈছে মঙলবাৰ। নতুন বছৰত প্ৰথম সূৰ্যগ্ৰহণ। দুপৰীয়া 3:26 এই গ্ৰহণ আৰম্ভ হ'ব। ভাৰত আৰু বাংলাদেশত এই গ্ৰহণ দেখা পোৱা নাযাব, যাৰ কাৰণত ইয়াৰ সূতককালো মনা নাযায়। বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ দেখা যাব দক্ষিণ আফ্ৰিকা, দক্ষিণ আমেৰিকা দেশত দেখা পোৱা যাব। বিশেষকৈ মোজাম্বিক, জাম্বিয়া এই দেশবোৰত দেখা পোৱা যাব। দৰ্শক, 2026 চনত 12 আগষ্টত দ্বিতীয় সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, নিজৰ ডিষ্ট্ৰিক্টটো কমেণ্ট বক্সত নিশ্চয় জনাবলৈ নাপাহৰিবচোন, তেনেহ'লে আমি গম পাম আমাৰ ভিডিঅ' কিমান দূৰত গৈছে। দ্বিতীয় সূৰ্যগ্ৰহণৰ সঠিক তাৰিখ হৈছে 12 আগষ্ট। দ্বিতীয় সূৰ্যগ্ৰহণ হ'ব ভাৰতৰ সময় অনুসৰি ৰাতি 9:04 পৰা আৰম্ভ হ'ব এই গ্ৰহণ। এইটো সূৰ্যগ্ৰহণৰ নাম হৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব। ভাৰত আৰু বাংলাদেশত এই গ্ৰহণ দৃশ্যমান নহ'ব, ইয়াৰ ফলত ইয়াৰ কোনো সূতককালৰ নাথাকে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লওঁ আহকচোন 2026 চনত চন্দ্ৰগ্ৰহণৰ সঠিক সময়সূচী তালিকা। তাৰ আগতে জনাওঁ যে চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। নতুন বছৰ অৰ্থাৎ 2026 চনত দ্বিতীয় 2টা চন্দ্ৰগ্ৰহণ থাকে। 2026 চনত 2টা চন্দ্ৰগ্ৰহণ হ'ব। প্ৰথমটো চন্দ্ৰগ্ৰহণ হৈছে মাৰ্চ মাহত আৰু দ্বিতীয়টো হ'ব আগষ্ট মাহত। পঞ্জিকা অনুসৰি 2026 চনত
3 মাৰ্চ বাৰ হৈছে মঙলবাৰ। নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 3 মাৰ্চ হয়। এই চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব সন্ধিয়া 6:22 আৰম্ভ হ'ব আৰু ইয়াৰ 1 ঘণ্টা 31 মিনিটত এই চন্দ্ৰগ্ৰহণ ভাৰত আৰু বাংলাদেশত দেখা যাব। 1 ঘণ্টা 31 মিনিট কিন্তু দেখা যাব ভাৰত আৰু বাংলাদেশত, যাৰ ফলত ইয়াৰ সূতককাল মনা যায়। ভাৰত আৰু বাংলাদেশৰ বাহিৰেও এছিয়া বিভিন্ন দেশত এই গ্ৰহণ দেখা যাব। প্ৰিয় দৰ্শক, দ্বিতীয়টো 2026 চনৰ চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 28 আগষ্ট 2026 বাৰ হৈছে শুক্ৰবাৰ। বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ 28 আগষ্ট 2026 চনত হ'ব, যাৰ ফলত ভাৰত আৰু বাংলাদেশত এই গ্ৰহণ দৃশ্যমান নাথাকে। যাৰ ফলত ইয়াৰ কোনো সূতককালো মনা নাযায়। 2026 চনত দ্বিতীয় চন্দ্ৰগ্ৰহণ দৃশ্যমান হ'ব ইউৰোপ, পশ্চিম আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত ভাৰত মহাসাগৰ অঞ্চলত এই গ্ৰহণ দেখা যাব। অৰ্থাৎ এতিয়া জানিম 2026 চনত এই গ্ৰহণ চলি থকাৰ সময়ত গৰ্ভৱতী মহিলাই কি কি কৰা উচিত, কি কি কৰাৰ পৰা দূৰত থাকিব লাগে। গ্ৰহণৰ অৱস্থাত শুভ কাম কৰাৰ পৰা দূৰত থাকিব লাগিব, পূজা অৰ্চনা কৰাৰ পৰা দূৰত থাকিব লাগিব। এই গ্ৰহণ লাগি থকাৰ সময়ত মনত ঈশ্বৰৰ ভাৱ লৈ, ভক্তি ভাৱ লৈ থাকিব লাগে বিশেষকৈ। আৰু গ্ৰহণ লাগি থকাৰ সময়ত দিনত কেতিয়াও চুলি দাড়ি নখ কাটিব নালাগে। এদিন পিছুৱাই দি ৰখি কেনে পিছদিনা কাটিলে আপোনাৰ কাৰণে, আপোনাৰ পৰিয়ালটোৰ কাৰণে মংগল হয়। সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকৰ মন্দিৰটো দৰ্জাখন বন্ধ কৰি ৰাখিব। ৰাজহুৱা মন্দিৰৰ দৰ্জাও বন্ধ কৰি ৰখা যায়। গ্ৰহণ শেষ হোৱাৰ সময়ত আপোনালোকে গা ধুই গোটেই ঘৰটোত গংগাজল ছটিয়াই দিব। গংগাজল নাথাকিলে গোবৰ পানী ছটিয়াই দিলেও হ'ব। গ্ৰহণৰ অশুভ পৰা দূৰ হৈ থাকিবলৈ দান দক্ষিণা কৰিলে আপোনাৰ কাৰণে ভাল, কেতিয়াও নাপাহৰিব। সূৰ্যগ্ৰহণৰ সময়ত কেতিয়াও ভাত নাখাব, আগতে ৰান্ধি থোৱা বস্তুও নাখাব। যদি খাই ৰান্ধি থোৱা বস্তু থাকে তাৰ ওপৰত তুলসী পাত এটা দি থ'বলৈ একেবাৰে নাপাহৰিব। গৰ্ভৱতী মহিলাই বিশেষকৈ এই দিনটোত সাৱধান হৈ থকাটো অত্যন্ত জৰুৰী। এই দিনটোত কেতিয়াও চব্জি কাটা মেলা কাম নকৰিব, বিশেষকৈ গৰ্ভৱতী মহিলাই বিশেষকৈ এই দিনটোত কাম কাজৰ পৰা দূৰত থকাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী, ভাল। ইয়াৰ উপৰিও আৰ্থিক লেনদেনৰ পৰাও দূৰত থাকিব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ইমান সময় উলিয়াই আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোক ধন্যবাদ জনাইছোঁ। বছৰটোত 2টা সূৰ্যগ্ৰহণ আৰু 2টা চন্দ্ৰগ্ৰহণৰ সঠিক তালিকা আমি দি দিছোঁ। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।